ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় আৰু ষ্টে ফিট যোগা কেন্দ্ৰৰ যুটীয়া উদ্যোগত আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ কন্দৰ্প কুমাৰ ডেকাই কানৈ মহাবিদ্যালয়ৰ চৌহদত প্ৰকৃতিক অধিক সজীৱ কৰি তোলাৰ উদ্দেশ্যেৰে বৃক্ষৰোপণ কৰে। ডক্টৰ ডেকাৰ সৈতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰাধ্যাপক ডক্টৰ গোপাল চন্দ্ৰ হাজৰিকা, ডক্টৰ লক্ষীৰাম শইকীয়াৰ লগতে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়া আৰু ষ্টেফিট যোগা কেন্দ্ৰৰ পৰিচালন সঞ্চালক জগদীশ ভৰালীয়েও একোটাকৈ মহানিম পুলি ৰোপণ কৰে। উল্লেখ্য যে অসম চৰকাৰৰ বৃক্ষ বন্ধু কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে কানৈ মহাবিদ্যালয় আৰু ষ্টেফিট যোগা কেন্দ্ৰৰ উদ্যোগত ডিব্ৰুগড়ত ৫,০০০ মহানিম পুলি ৰোপণ কৰাৰ কাৰ্যসূচী চলি আছে। ইয়াৰ অংশ হিচাপে আজি প্ৰাক্তন উপাচাৰ্যৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰাধ্যাপক কেইগৰাকীয়ে বৃক্ষৰোপণ কৰি প্ৰকৃতিক সুৰক্ষা দিয়াৰ এক বাৰ্তা প্ৰেৰণ কৰে। মন কৰিবলগীয়া যে যোৱা ৫ জুনৰ পৰা দুয়োটা অনুষ্ঠানে ডিব্ৰুগড় চহৰকে ধৰি আশে-পাশে মহানিম পুলি ৰোপণ কৰি আহিছে। ইতিমধ্যে ১৫০০ মহানিমৰ পুলি ৰোপণ কৰা হৈছে। অনুষ্ঠান দুটাই ৫,০০০ মহানিম পুলি ৰোপণ কৰাৰ কথা ঘোষণা কৰিলেও জনসাধাৰণৰ ইতিবাচক সঁহাৰি লাভ কৰাৰ ফলত এই কাৰ্যসূচীয়ে ৫,০০০ অতিক্ৰম কৰিব বুলি অধ্যক্ষ ডক্টৰ শইকীয়াই জানিবলৈ দিছে। চৰকাৰৰ বৃক্ষ বন্ধু কাৰ্যসূচীক শক্তিশালীভাৱে আগুৱাই নিব বুলিও তেওঁ কয়।